জুবিন দাক ভাল পাওঁ বুকুতে আঁকিছে জুবিন দা ক'ত আছে ইয়াতে আছে নে ইয়াতে আছে বুকুত আছে 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 ইয়াতে আছে মৰা নাইতো মোৰ মিনতি তৰা হৈ সি যদি গাহৰি ফাৰ্মত কাম কৰে গাহৰি ফাৰ্মত কাম কৰি পোৱা 4-5 হাজাৰ টকাৰে সি এই টাটুটো সি আঁকি লৈছিলে মোৰ এই গান যদি পইচা নাথাকে 10 টকা কিন্তু জুবিন দা থাকে আকৌ পকেটত পইচা নাথাকিব পাৰে কিন্তু জুবিন দা বুকুত আছে মুঠতে বুকুত আছে মোৰ মিনতি তৰা হৈ যদি মোৰ এই আকাশ এইটো অকাৰ পিছত কেতিয়াবা এনেকুৱা লাগিছিল নেকি এইটো থাকি যাব মোৰ দেহত এতিয়া কেতিয়াবা কিবা অকমান বেয়া লাগিছিলে নেকি বা কিবা হয় কি নাই নেকি নাই 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 এইবিলাক হ'লে আৰু হ'ব আৰু একো ডাঙৰ কথা নহয় নহয় মানুহটো মৰিবই লাগিব এদিন হ'লেও যে এইটো আঁকিয়ে যে মৰিব লাগিব হয়তোতো কথা নাই মোৰ এই গান যদি সুৰ হয় যে জুবিন সদায় ক'ত নাথাকে জুবিন থাকে প্ৰাণত জুবিন থাকে মনত আৰু জুবিন থাকে ইয়াৰ অন্তৰত এয়া হৈছে বিশ্বনাথৰ ত্ৰিনয়ন মোৰ মিনতি তৰা হৈ যদি জুবিন দাক লগ পোৱাটো আশা আছিলে কিন্তু যাব নোৱাৰিলোঁ মৰাৰ পিছতো যাব নোৱাৰিলোঁ হাতত পইচা পাতিও নাই আৰু মোৰ ঘৰৰ অৱস্থা এয়া এজন মানুহে কিমান ভাল পালে তেওঁৰ ভাল পোৱা মানুহজনক নিজৰ শৰীৰত অংকন কৰি ল'ব পাৰে তাৰ এটা আজি উদাহৰণ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম এই মুহূৰ্তত মই এগৰাকী জুবিন গাৰ্গৰ বিশেষ অনুৰাগীৰ সৈতে আছোঁ বিশেষ বুলি মই এইকাৰণে কৈছোঁ দেখুৱাই লওঁ আপোনালোকে দেখিলে গম পাবই সি বিশেষ এইবাবে কাৰণ সি জুবিন গাৰ্গৰ প্ৰতিচ্ছবি নিজৰ শৰীৰটোত টাটু কৰি লৈছে সেই শৰীৰটোত কিমান ভাল পালে মই প্ৰথমে কৈছোঁ যে কিমান ভাল পালে এইদৰে নিজৰ শৰীৰত এইদৰে টাটু কৰি ল'ব পাৰে বিশ্বনাথৰ ত্ৰিনয়ন তোমাৰ নামটো ত্ৰিনয়ন ত্ৰিনয়নে এইদৰে আঁকি লৈছে আৰু মন যায় আঁকি লৈছে লগতে মন যায় বুলি সি লিখি লৈছে মই কথা পাতিবলৈ চেষ্টা কৰিম আচলতে জুবিন গাৰ্গক সি কিমান ভাল পায় আমি বহুত অনুৰাগী দেখিছোঁ জুবিন গাৰ্গৰ কিন্তু সেই বিশেষ বহু অনুৰাগীৰ ভিতৰত কিছু পৃথক ত্ৰিনয়ন কিছু পৃথক ত্ৰিনয়ন কেতিয়া আঁকিলা তুমি এইটো হ'ল আজি 21তে অঁকা মই যেতিয়া গাহৰি ফাৰ্মত কাম কৰি আছিলোঁ তেতিয়া ভৰিয়ে মানে মই গু চাফা কৰি মানে তেতিয়া মই এইটো টেটু আঁকিছোঁ জুবিন দা কিমান ভাল পাওঁ জুবিন দাক ভাল পাওঁ জুবিন দাৰ গান শুনিয়ে থাকোঁ জুবিন দা মানে ভাত খালেও আৰু শুওঁতেও জুবিন দাৰ গানেই মই শুনি থাকোঁ মই টেটুটো দেখি মই অনুভৱ কৰিছোঁ চাগে তুমি কিমান ভাল পোৱা সেই ভাল পোৱাখিনি চাগে হয়তো মই এতিয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম আৰু লগতে তুমিও চাগে নোৱাৰিবা ভাষাৰে প্ৰকাশ কৰিবা ক'ত আঁকিলা টেটুটো এইটো বুকুত আঁকিছোঁ বুকুত জুবিন দাক ভাল পাওঁ বুকুতে আঁকিছোঁ জুবিন দা ক'ত আছে ইয়াতে আছে নে ইয়াতে আছে বুকুত আছে 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 ইয়াতে আছে মৰা নাইতো মোৰ তাত আছে কাৰণে জুবিন দা মন যায় বুলি লিখি লৈছা এইটো মন যায় কষ্ট হৈছিল চাগে আঁকি লওঁতে এনেকৈ এইটো হৈছে অলপমান ফুলি গৈছিলে তেতিয়া তাতে বেজি চেজি তিতি লৈছোঁ তেতিয়া অলপ কমিছে ভেচলিন সানিছোঁ তেতিয়াহে বিষটো অকণ কমিছে কিমান দিন থাকিলা বিষত 3-4 দিনমান আছোঁ আৰু কাম বন কৰি থকা ল'ৰা যে আৰু তেনেকৈ হেৰি ল'ৰা নহয় আৰু জোৰ চোৰ থকা আৰু মনলৈ কেনেকৈ আহিলে যে জুবিন দাৰ গান ভাল পাওঁ আৰু জুবিন দাৰ গান শুনিয়ে থাকোঁ নাই জুবিন দাকে আঁকো বেলেগক ইমান হেৰি নাই সেইটো কাৰণে জুবিন দাকে আঁকিলোঁ জুবিন দাকে কাৰণে বহুত ভাল পাওঁ জুবিন দাক মই এবাৰ দেখুৱাবলৈ অনুৰোধ জনাম ভালকৈ এবাৰ দেখাই লওক শৰীৰৰ এটা অংশত সি 2021 এই ত্ৰিনয়ন নামৰ যুৱকজনে জুবিন দাৰ ফটো তেওঁ শৰীৰত এইদৰে বৰ সুন্দৰকৈ তেওঁ টাটু কৰি লৈছিলে আৰু সেই টাটুটো তেওঁ আজিও আছে জুবিন দা আজি নাই মানে কায়িকভাৱে নাই এনেইতো জুবিন দা আমাৰ মাজত সদায় থাকিব তাৰপাছত সি তেতিয়াৰ পৰা এতিয়াতো 4 বছৰ হৈ গ'ল পূৰা 4 বছৰ হৈ গ'ল জুবিন দাক লগ পাইছিলে নাই কেতিয়াবা জুবিন দাক সেই যোৰহাটত বাৰ্থডেত লগ কৰিছিলোঁগৈ আৰু ইয়াৰ পৰা গৈ যোৰহাটতে কৰিছোঁ তাহাঁতে আৰু লগ কৰাই নাই মৰা দিনাখনতো মই যোৱাই নাই সেইদিনাখন এইখন বেৰ বনাইছোঁ বাঁহ কাটি আনি মই অকণমান দেখাই ল'ম তাৰ অৱস্থাটো বৰ সুচল নহয় এতিয়া সি এইদৰে এতিয়া আচলতে দিন কটাবলগীয়া হৈছে এফালে সি কাম কৰে আৰু কাম কৰাৰ সমান্তৰালভাৱে সি ঘৰখনো চলায় পৰিয়ালো আছে তাৰ মই সেই কথাখিনি তোমাৰ লগত পাতিবলৈ চেষ্টা কৰিম অলপ আকৌ মই তোমাৰ টাটুটোৰ বিষয়লৈকে আহিছোঁ যেতিয়া তুমি জুবিন দাক যে দেখুৱাইছিলাগৈ যোৰহাটত তুমি লগ পালাগৈ গৈ লগ পাই দেখুৱালা দাদা কি কৈছিলে সেইদিনাখন তোমাক ভাল লাগিছে বুলি কৈ মোৰ মূৰত হাতখন চিছে আৰু তেতিয়া মই জুবিন দাক ভৰি চিছোঁ আৰু গুচি আহিছোঁ মানে ফূৰ্তি লাগি গৈছে জুবিন দাক লগ কৰিছে নহ'লেতো ওচৰৰ পৰা দেখিয়ে পোৱা নাছিলোঁ জুবিন দাক সেইদিনাখনেই চাইছোঁ
কেতিয়াবা নাই ভাবিছিলা ভবা নাই জুবিন দাক লগ পাম বুলি? নাই হে নাই ভবা আচ্ছা টেটুটো চালে নাই টেটু চাইছে চুই মই এনেকৈ দাঙি দেখাই দিছোঁ টেটটো চুই চাইছে তেতিয়া চুই চাইছে চুই চাইছে চুই চাইছে কি কৈছে তাৰপিছত ভাল লাগিছে বুলি কৈছে ভাল লাগিছে বুলি কৈছে কোনে আঁকি দিছে মোৰ গাঁৱৰ ওচৰৰ ল'ৰাটোৱে আঁকি দিছে বাইদেউহঁতৰ ঘৰৰ ওচৰৰ পইচা গৈছিলে নেকি আগতে পইচা গৈছিলে 5,000 নে 4,000 মান গৈছিলে 4-5 হাজাৰ মান গৈছে এই যে জুবিন দাই যে তোমাক চোৱাৰ পিছত যে ক'লে ভাল লাগিছে সেই মুহূৰ্তটো অনুভৱটো কেনেকুৱা আছিলে মানে যাক তুমি ইমান ভাল পোৱা যাক আঁকি লৈছা তেওঁক লগ পাইছা তেওঁ চাইছে তাৰপিছত আকৌ তোমাক এনেকৈ মূৰত হাত থৈ কৈছে যে ভাল লাগিছে বুলি সেই সময়ৰ অনুভৱটো কেনেকুৱা আছিলে সেইটো মানে মই নিজে ক'ত আছোঁ মই নিজে নাজানো আৰু সেইদিনাখন ইমানেই মানে মনটো এনেকুৱা লাগিছে মই একদম বেলেগতহে আছোঁ নেকি জুবিন দাক লগ কৰিব আহিছোঁ ন বিৰাট ভাল লাগিছে মানে সেইদিনাখন আচ্ছা তাত লগ কৰিবলৈ তুমি ইয়াৰ পৰা গৈছিলে নে ইয়াৰ পৰা গৈছোঁ কাৰ লগত অকলে গ'লা নে এই ওচৰৰ দাদা ফাৰ্মৰ যোনজন ল'ৰাই কৈছোঁ তাক কৈছিলোঁ এই তেওঁ লৈ গৈছিলে মোক যাওঁ বুলি কৈছিলোঁ যে তেওঁ লৈ গৈছে মোক তাৰমানে তুমি সেইখন সময়ত গাহৰি ফাৰ্মত কাম কৰি আছিলা গাহৰি ফাৰ্ম ইয়াতে আকৌ মানুহ থৈ যাবলগীয়া হৈছে দানা হেৰি কৰি নহ'লেতো অকলে গুচি যাব নোৱাৰি আৰু সেইটো কাৰণে মানুহ এটা থৈ গৈছোঁ মই এতিয়া কি কৰা তুমি এতিয়া মই হাজিৰা কৰোঁ গান চান এতিয়া শুনা গান চানটো শুনিয়ে গায়ে থাকোঁ মই গায়ে থাকোঁ আকৌ আশা আছিল নে লগ পোৱা কেতিয়াবা জুবিন দাক লগ পোৱাটো আশা আছিলে কিন্তু যাব নোৱাৰিলোঁ মৰাৰ পিছতো যাব নোৱাৰিলোঁ হাতত পইচা পাতিও নাই আৰু মোৰ ঘৰৰ অৱস্থা এয়া আশাটো আছিলে যাম বুলি জুবিন দাৰ হেৰিটোকে চাবলৈ কিন্তু নোৱাৰিলোগৈ আৰু তুমি আমি বাৰু ব্যৱস্থা কৰি দিম তুমি সেইটো যাবা আৰু এইটোতো থাকি যাব আৰু চিৰদিনৰ কাৰণে থাকি যাব আৰু জুবিন দা অন্তৰত থাকিব একদম থাকি যাব তাৰমানে অনুভৱটো থাকি যায় মানে আছে আৰু সেইটো এতিয়াৰ পৰা নহয় যেতিয়া আঁকিছিলা তেতিয়াৰ পৰাই নকা আগৰ পৰাই মই ভাবিয়ে থাকোঁ জুবিন দাৰ ফটো এখন আঁকিম নেকি এদিন ক'ত আঁকিম মই ভাবি পোৱা নাছিলোঁ তাৰপিছতে আৰু লগৰজনে ক'লে কি আঁক য'তে আকৌ আঁক তাতে আৰু মই চিন্তা কৰিলোঁ বুকুতে আঁকি দিম আৰু কোনেও কাৰণে বুকুতে আঁকি দিলোঁ সেইটো কাৰণে কেইদিন লাগিলে আকৌ বুকুতে আঁকোতে এনেই 15 দিনমান লাগিছে আৰু ৰখি আঁকিছোঁ যে মানে সেইটো এটা কষ্টও এটা আছিলে মানে যন্ত্ৰণা এটাও আছিলে 15 দিন গৈ খুচি থকা ৰৈ থকা মানে তথাপিও কিন্তু জুবিন দাৰ প্ৰতি ভাল পোৱাটো যে আছে সেই ভাল পোৱাটোৱে সেই মানে বিষখিনি নাইকিয়া কৰি দিছিল চাগে এই ফটো চিলেকশ্যনটো কেনেকৈ কৰিলে মানে তেওঁতো বহুত ফটো আছে বাৰু এইখন কোনে চিলেক্ট কৰিলে ফটোখন যে এইখনে আঁকিব লাগিব ইয়াত বুলি ফটোখন আমি দুজনে চিলেক্ট কৰিছোঁ তাৰপিছতে পৱন নামৰ ল'ৰাজনে ফটোখন দিছিলে আমি যোনখন ফটো চিলেক্ট কৰিছোঁ সিও সেইখন ফটোৱে চিলেক্ট কৰিছে সেইকাৰণে তিনিওটাৰ মাজত 3জন য'ত নিৰঞ্জনটোত সেইকাৰণে এইখন ফটোৱে হ'লগৈ এইখনে হ'লগৈ একদম সম্পূৰ্ণ তাতো কৰা আছে মই এবাৰ অনুৰোধ জনাম ভালকৈ এবাৰ দেখুৱাবৰ কাৰণে এই স্মৃতি ত্ৰিনয়নৰ দেহত চিৰদিনৰ কাৰণে থাকিব চিৰজীৱনৰ কাৰণে থাকিব ইতিমধ্যে সি কৈছে যে জুবিন সদায় ক'ত নাথাকে জুবিন থাকে প্ৰাণত জুবিন থাকে মনত আৰু জুবিন থাকে ইয়াৰ অন্তৰত এয়া হৈছে বিশ্বনাথৰ ত্ৰিনয়ন সি 2024 এই জুবিন গাৰ্গৰ ক্ষমা কৰিব 2021 জুবিন গাৰ্গৰ এই যি প্ৰতিচ্ছবি অত্যন্ত কষ্ট অত্যন্ত দুখ যন্ত্ৰণা সহি সি নিজৰ শৰীৰটোত আঁকি লৈছে ত্ৰিনয়ন আৰু তলত লিখিছে মন যায় জুবিন দাৰ সেই এখন ফটো সি ফটোখনৰ চিলেকশ্যনৰ কথাটো ক'লে আৰু লগতে বিষাদৰ কথাখিনিও ক'লে যে 3 দিন ধৰি কেইদিন ধৰি তুমি পিছত হেৰি কৰিবলগীয়া হ'ল ইয়াৰ কাৰণে 15 দিনমান হৈছে 15 দিনমান মানে পিছত মানে আঁকি হোৱাৰ পাছত আজি আঁকিছোঁ আকৌ এসপ্তাহমান যোৱা নাই আকৌ এসপ্তাহৰ পিছতহে গৈছোঁ মানে বিষটো থাকি যায় যে আকৌ বিষটো চেজ হোৱাৰ পিছতে আকৌ যাওঁ তেনেকেই আঁকিছোঁগৈ উপায় নাই তাৰমানে তুমি ভাবিছিলা নাই যে এখন আঁকি আকৌ এদিন দেখাবলৈ যাব লাগিব দাদাক নাই মই হয়তো ভবা নাছিলোঁ এনে আঁকি থৈ দিম বুলি ভাবিছিলোঁ কিন্তু ঘপককৈ হৈ গৈছে সেইটো গুচি গ'ল লাগে ঘপকৈ মানে কপালেও অকণমান টানিলে তোমাক তাত গৈ পালাগে গৈ দেখুওৱা লাগে গৈ ধুনীয়াকৈ জুবিন দাৰ গানটো শুনিয়ে থাকোঁ ভালেই লাগে জুবিন দাৰ গান আৰু বেলেগ গায়কৰ ইমান নালাগে জুবিন দাৰ গানেই লাগে মই সঁচাকৈ আচৰিত লাগিছে কাৰণ মই আগতে তোমাক দেখিছোঁ বাৰু ফটোৱে দেখিছোঁ কিন্তু লগ পোৱা নাছিলোঁ আজি লগ পালোঁ তোমাক অত্যন্ত ভাল লাগিলে এইটো তুমি গ'লেগৈহে যাবগৈ আৰু ইয়াতে টেটুটো তাৰমানে গ'লেহে যাব মই মৰিলেহে যাব আৰু তাৰমানে স্মৃতিখিনি লগত লৈ যাবগৈ আৰু এই সাঁতুৰি পেলাই জুবিন দাৰ নিচিনাকৈ যাব লাগিব তেনেকৈহে হ'বগৈ আকৌ জুবিন দা ক'ত কেনেকৈ গৈছে মৰি পেলাইতো হেৰি কৰি গৈছে ন সাঁতুৰি পেলাই মৰি গৈছে মই তেনেকৈ যাবগৈ লাগিব স্মৃতিখিনি লগত লৈ
জুবিন দা কেনেকৈ সাঁতুৰি হেৰি হৈছে ঘৰত তোমাক তেতিয়া একো কোৱা নাছিলে নে যে এইটো কেলে আঁকিলি কিবাখিনি কৈছে আৰু কিয় আঁকিলি কি কথা আঁকিছ আৰু তেনেকুৱাই কিন্তু জুবিন দাৰ কাৰণে নহ'ব বেলেগৰ কথা শুনিবলৈ কি ক'লা ঘৰত কি বুলি কৈছিলে মাহঁতে গালি পাৰিছিলে নেকি পাৰিছিলে আৰু তোক কি দৰকাৰ আমুকহে তামুকহে পইচা পাতি ঘৰতো দিব লাগে মোক হ'ব দে পইচা আজি আছে কালি নাই জুবিন দাটো সদায় থাকিছে সেইটো কাৰণে আছেও জুবিন দা পইচা নাথাকে 10 টকা কিন্তু জুবিন দা থাকে আকৌ পকেটত পইচা নাথাকিব পাৰে কিন্তু জুবিন দা বুকুত আছে মুঠতে বুকুত আছে কিমান খৰচ হ'ল বুলি কৈছিলা তুমি এইটো আগতে 4-5 হাজাৰ মান হৈছিলে 4-5 হাজাৰ পইচাটো কেনেকৈ এৰেঞ্জ কৰিছিলা এই ফাৰ্মত কাম কৰিয়ে গাহৰি ফাৰ্মত কাম কৰি বৰ আচলতে বৰ আচৰিত কথাটো আচৰিত নহয় আচলতে জুবিন প্ৰেম সি গাহৰি ফাৰ্মত কাম কৰে গাহৰি ফাৰ্মত কাম কৰি পোৱা কিমান 4-5 হাজাৰ 4-5 হাজাৰ টকাৰে সি এই টাটুটো সি আঁকি লৈছিলে মই আকৌ এবাৰ অনুৰোধ জনাম দেখাবৰ কাৰণে এই টাটুটো সি আঁকি লৈছিলে আচলতে তেওঁ নহয় আচলতে কয় যে জুবিনৰ কাৰণে কৰিব নোৱাৰে কি কাম তেওঁক ভাল পাই থকাৰ কাৰণে এইটো তোমাৰ এটা ভাল পোৱাৰ প্ৰকাশ কৰা এটা মানে এটা ৰাস্তা তুমি যে তেওঁক ভাল পোৱা নহ'লে মানুহে নিজৰ শৰীৰটোতো বহুত ভাল পায়তো মানুহে তুমিও ভাল পোৱা ময়ো ভাল পাম গতিকে তুমি ইমান কষ্ট লৈ তুমি 15টা দিনে তুমি প্ৰথম কষ্ট পাইছা তাৰপিছত আকৌ তুমি বেজি চেজি ল'বলগীয়া হৈছে গতিকে সেইটোতো প্ৰেমেই হ'ব তেওঁৰ প্ৰতি থকা গতিকে তেওঁৰ প্ৰতি থকা যিটো ভাল পোৱা সেই ভাল পোৱাটোৱে তোমাক আচলতে এই গোটেইখিনি কৰাইছে মই এইফালে অকণমান চাম এবাৰ আকৌ এবাৰ দেখাবলৈ মই অনুৰোধ জনাম আপুনি যদি পাৰে এবাৰ দেখাওক এইটো এই টাটুটো মন যায় গানটো চাগে শুনা মন যায় মন যায় তলত সি লিখিও দিছে মন যায়টো কোনে লিখিবলৈ ক'লে এইটো সিয়ে লিখি দিছেগৈ আৰু পৱনে কিবা এটা তলত লিখি দিম মোক লিখি দিয়া মন যায়টোকে লিখি দিছে যিকোনো কিবা লিখি দিলেই হ'ল লিখি দিয়া সেইটো কাৰণে সিয়ে মনত ভাবিলে মন যায়কে লিখি দিওঁ সেইকাৰণে মন যায়কে লিখি এইটো অঁকাৰ পিছত কেতিয়াবা এনেকুৱা লাগিছিল নেকি এইটো থাকিয়ে যাব মোৰ দেহত এতিয়া কেতিয়াবা কিবা অকণমান বেয়া লাগিছিলে নেকি বা কিবা হয়গৈ নাই এইবিলাক হ'লে আৰু হ'ব আৰু একো ডাঙৰ কথা নহয় মানুহটো মৰিবই লাগিব এদিন হ'লেও যে এইটো আঁকিয়ে যে মৰিব লাগিব সেইটোতো কথা নহয় কিন্তু তেওঁক ভাল পোৱাটোতো ভাল পায় 4-5 হাজাৰ টকা সি আজিৰ পৰা 4 বছৰ আগত এই টাটুটো সি আঁকিবৰ কাৰণে সি খৰচ কৰিছিলে আৰু ইণ্টাৰেষ্টিংলি সেই পইচাটো সি গাহৰি ফাৰ্মত সি কাম কৰি পাইছিলে গাহৰি ফাৰ্মত নহয় জানো বৰ আচৰিত নহয় বাৰু আচলতে এইটো বৰ প্ৰশংসনীয় বুলি ক'ম এইকাৰণে ক'ম যে মৰম ভাল পোৱা কিমান থাকিলে আচলতে এইদৰে কৰিব পাৰে শেষত কি ক'বা দাদাৰ স্মৃতিটো তুমি সেইটো পালা যোৰহাটত যে তোমাক চুই চালে দাদাই ভাল কৰিছে বুলি ক'লে সেইখিনি স্মৃতি গোটেই জীৱনৰ কাৰণে জুবিন দাই তেতিয়া মোক চুইছে কিন্তু জুবিন দা মৰাৰ পিছত মই চুবলৈ মানে যোৱাগৈ নাই আৰু মোৰ অসুবিধাৰ কাৰণতে মই যোৱাগৈ নাই মানে তো গ'লো হয় গাড়ী ঘোঁৰা বাইক চাইক থকা হয়তো পইচা পাতি থকা হয়তো মই গাড়ী ভাড়া কৰিয়ে গুচি গ'লো হয় তো পইচা পাতি নাই ন সেইটো কাৰণে অসুবিধাত মই যোৱা নাই আৰু লাষ্ট যদি লগ পালাহেঁতেন কি পাতিলাহেঁতেন বা যদি আকৌ এবাৰ দেখালেহেঁতেন দাদা টেটুটো চক এতিয়াও আছে তেনেকৈ দেখালো হয় এতিয়া নাই আৰু সেইবুলি ক'লাহেঁতেন নে যে দাদা চক টেটুটো মোৰ এতিয়াও আছে এতিয়া জুবিন ক্ষেত্ৰলৈ যাবা এদিন যাবলৈতো মনটো আছে সেই তেতিয়া মই আকৌ সেই দাদা ছিংগাপুৰৰ পৰা অনাৰ পিছৰ কথাখিনি লাগিছোঁ যাবলৈ চাগে নিশ্চয় ইচ্ছা গৈছিলে সেইখন গৈছিলে চব বন্ধ কৰিছে মোৰ যাবলৈ মনটো আছিলে দোকান চোকানবিলাক চব বন্ধ মোৰো যাবলৈ মনটো আছিলে কিন্তু হাতত পইচা পাতিও নাই ঘৰো অসুবিধা মানে নগ'লো আৰু তাৰমানে অলপ পইচা পাতি গোটাব পৰা হ'লে হয়তো চাগে গ'লোৱে হয় তালৈ কিন্তু যোৱা হ'লে আচলতে ভাল আছিলে যদি সময় সুবিধা মিলা হ'লে মন নাছিলে যাবলৈ সেয়া অসুবিধাৰ কাৰণে নোৱাৰিলোঁ আৰু নহ'লতো ঘৰতে মোৰ বহি আছোঁ 2-3 দিনমান মই কামলৈ যোৱা নাই খবৰটো পোৱাৰ পিছত সেই সময়খিনি কথা চাগে সেই সময়ত মনত পৰিছে চাগে সেইটো সময়ত যে দাদাই এদিন এনেকৈও লগ কৰিছিলে দাদাই এদিন এনেকৈও পাইছিলে বিশ্বনাথ চাৰিআলিত এবাৰ তুমি লগ পাব পৰা হ'লে ভাল আছিলে তেতিয়া ভালেইতো আছিলে কিন্তু উপায় নাই আৰু নোৱাৰিলোঁ নিজক চম্ভালিবও লাগিব বাৰু অলপ মানুহটো আৰু সদায় জীয়াই নাথাকে তথাপিও জুবিন গাৰ্গৰ নিচিনা মানুহ সদায় আমাৰ মাজত জীয়াই থাকিব নে কি কোৱা আৰু মন যায়টোতো থাকিবই গান চানৰ কথা ক'লা যে সেইদিনাখন বাৰু অকণমান জুবিনৰ গানা যদি অকণমান গুণগুণাই দিয়া কোনটো গান বেছি ভাল পোৱা ভাল পোৱা বুলিতো ক'ব নোৱাৰিব গানটো চবেই ভাল জুবিন গাৰ্গৰ অকণমান যদি
মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ মনত ৰ'ব, মোৰ মিনতি তৰা হয় যদি মোৰ এই আকাশ চুব। গান তেনেকৈ গাই থাকোঁ আৰু জুবিন দাৰ গানে। গান কোনটো ভাল পাওঁ বুলি যদি সুধোঁ তোমাক, অৱশ্যে বাৰু সমস্যা হ'ব অকণমান, তুমি বাছি উলিয়াবৰ কাৰণে কোনটো গান বেছি ভাল পাওঁ বুলি যদি কওঁ? ভাল পাওঁ, চব গানেই ভাল পাওঁ। অকণ অকণ চবৰে গুণগুণাই থাকোঁ। গোটেইটো গান যে গাই পেলাই শেষ কৰি দিব লাগিব সেইটো নহয়। সেই এটা গান যিমান সময় চলে তিমান সময়লৈকে মই বেলেগ ঢেৰ মানে অকণ অকণকৈ গাই থৈ দিওঁ আৰু কাম কৰি থাকোঁ, গান গায়ো থাকোঁ, তেনেকুৱা মোৰ মানে জুবিন দাৰ প্ৰতি। এতিয়া অৱশ্যে হয় বাৰু কথাটো, মানুহে আমাৰে তেনেকুৱা হয়। এতিয়া আমাৰ যিমানখিনি গান মুখস্থ আছে, হয়তো চাগে জুবিন গাৰ্গৰ বেছি গান মুখস্থ আছে আমাৰ। জুবিন গাৰ্গে বেছি। ঠিকে আছে বাৰু, ধন্যবাদ থাকিল। মই এবাৰ তেওঁৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। তাৰ আশা আছিলে যিদিনাখন জুবিন দা ছিংগাপুৰৰ পৰা উভতি আহিছিলে, সেইদিনাখন এবাৰ জুবিন দাক কাষৰ পৰা চাবৰ কাৰণে আৰু এবাৰ সি জুবিন দাক চুই চাবৰ কাৰণে, নহয় জানো? কিন্তু কিছু সমস্যা আছিলে, আৰ্থিক সমস্যাৰ কাৰণে সি যাব নোৱাৰিলে, চাবগৈও নোৱাৰিলে। তাৰ সেইটো এটা নিশ্চয় তোমাৰ দুখ থাকি গ'ল আৰু সেইটো, মই যদি কওঁ। থাকি গ'ল, উপায় নাই আৰু। যাব নোৱাৰিলোঁ, পইচা পাতি নাই কাৰণে থকা হয়তো আৰু মই ইমান সময় নাথাকোঁৱেই ইয়াত, জুবিন দাক পাওঁগৈ যেনেকৈ নহওক। ধুনীয়াকৈ ৰাখিবা এইটো, ধুনীয়াকৈ এইটো ধুনীয়াকৈ ৰাখিবা। তুমি যে প্ৰথম ক'লা বুকুত আছে প্ৰাণত আছে, ঠিক সেইদৰে ৰাখিবা, বুকুতে ৰাখিবা, প্ৰাণতে ৰাখিবা জুবিন দাক, হ'ব?